ইনকাম জিন্দাবাদ 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 ইনকাম জিন্দাবাদ 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 ইনকাম জিন্দাবাদ 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 প্ৰথম কথাটো হৈ গ'ল চক এই চৰকাৰখনৰ লাজ নাই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিবাদী ভাষা নুবুজে আচলতে এই চৰকাৰখনে আপোনালোকে দেখিব যে আমাৰ সাধাৰণ কেইটামান দাবী আছিল আমি ডিচি ওচৰলৈ গৈছিলোঁ আমি সাধাৰণ কেইটামান দাবী লৈ ডিচি ওচৰলৈ গৈছোঁ আমাৰ দাবী কেইটা আছিলে কি 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আমাৰ যোনখিনি ইয়াত স্থানীয় ৰাইজ আছে এই স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে ব্যক্তিগতই হওক বা কমাৰ্চিয়েল ভেহিকেল হওক সম্পূৰ্ণৰূপে ফ্ৰী হ'ব লাগিব ডিচি মহোদয়ে সেইটো সময়ত আচলতে ক'লে যে আমি এই বিষয়ে আলোচনা কৰিম এই বিষয়ে তেওঁলোকে আলোচনা কৰি আমাক ৰিজাল্ট কি দিলে যে কমাৰ্চিয়েল ভেহিকেল প্ৰতিখনৰ পৰা তেওঁলোকে 10,000 কৈ ল'ব যোনখিনি আপোনাৰ লাইট মটৰ ভেহিকুল আছে সেইখিনিৰ পৰা তেওঁলোকে প্ৰথমতে 4,140 টকাকৈ লোৱা কথা আছিলে তাৰপিছত তেওঁলোকে ক'লে যে 2,000 টকাকৈ তেওঁলোকে মাহিলী ল'ব আপোনালোকে চাব এখন মেজিকে ৰঙামাটিৰ পৰা যদি দেৰগাঁৱলৈকে যায় 20 টকা 5জন মানুহ তাতকৈ বেছি নাযায় আজিকালি দিনত আপোনালোকে ইয়াত থকা স্থানীয় ৰাইজক সুধিব পাৰে ইয়াত স্থানীয় ৰাইজে সকলো কথা দেখে 20 টকাকৈ যদি 5জন মানুহ লৈ যায় 100 টকা ইয়াত টুল কৰ দি যাব লাগিব 205 টকা 105 টকা যদি ইয়াত যদি ঘাটি হয় তেতিয়াহ'লে সেই পৰিয়ালটো কেনেকৈ চলিব এই কিছুমান দাবী লৈ পেলাই আমি ইয়ালৈ আহিছোঁ এই কিছুমান দাবী লৈ আজি আমি ইয়াত আন্দোলন কৰিবলৈ আহিছোঁ তাৰপিছত কি কৰিছে প্ৰশাসনে আপোনালোকে দেখিছে আমি চুৰ ডকাইত দেখি আমি ইয়াত সাধাৰণ ৰাইজ ইয়াত কৃষক মুক্তি ছাত্ৰ মুক্তি ওলাই আহিছে আমি চুৰ ডকাইত নহয় আমি ধৰ্ষণ কৰা নাই কাকো আমি নিজৰ দাবী লৈ পেলাই আহিছোঁ আমাৰ ন্যায্য দাবী ইয়াত আমি ইয়াত কোনো চুৰ ডকাইত কৰিবলৈ অহা নাই আমি টুল গেট ভাঙিবলৈ অহা নাই তাৰপিছত আমাৰ ৰাতি 1:30 বজাত যায় মানুহৰ ঘৰলৈ ইয়াত সোধক ৰাতি 1:30 বজাত প্ৰশাসন গৈ লৈ পেলাই কি কৰে দুৱাৰ টুকটুকিয়াই তেওঁলোকে এখন নটিচ দিবলৈ যায় তাৰ অৰ্থটো কি তেনেকুৱা কালি কৰা হৈছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যদি এই চৰকাৰখনৰ ইমান ভয় এই প্ৰশাসন যন্ত্ৰটোৰ যদি ইমান ভয় তেতিয়াহ'লে এটা কথা নিশ্চিত থাকক গণতান্ত্ৰিক আন্দোলন হ'ব আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি এনে হাজাৰ পুলিচ আহিলেও বুকু আচলতে কৃষক মুক্তি ছাত্ৰ মুক্তি নকপে এইটো আজি ইয়াৰ পৰা কৈ দিছোঁ ইয়াত স্থানীয় ৰাইজৰ বুকু নকপে এটা কথা স্পষ্ট কথা 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত টুল গেট ফ্ৰী হ'ব লাগিব আৰু টুল গেট ফ্ৰী নোহোৱা পৰ্যন্ত এই আন্দোলন চলিব আৰু গণতান্ত্ৰিকভাৱে চলিব ধন্যবাদ এইটো যিটো গণতান্ত্ৰিক ব্যৱস্থা এই ব্যৱস্থাটোক ডিঙি চেপি ধৰা হৈছে নটিচ ইছ্যু কৰা হৈছে এইখন চাওক আপোনালোকে কেমেৰা যদি পাৰে এখন আপোনালোকে ৰেকৰ্ডিং কৰিবলৈ চেষ্টা কৰক এইখন কি তাৰমানে এইটো ব্যৱস্থা কৰা হৈছে যে মোক বাধ্য কৰা হৈছে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা তাৰমানে গেটত বুলি কোৱা নাই প্লিজ গেটত বুলি কৈছে এতিয়া কথাটো হৈছে কি আমি যে ইয়ালৈ আহিছোঁ আমি কিবা অপকাৰ কৰিছোঁ নেকি কাৰোবাক আমি ৰাস্তালৈ গৈছোঁ নেকি আমি কৈছোঁ যে আমাৰ কথাটো মানি ল'ব লাগে 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ সৰু প্ৰাইভেট গাড়ীবিলাক সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগে 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ 4-চকীয়া বাহনবিলাকৰ মাচুল দিনটোৰ বাবে 50 টকা হ'ব লাগে আৰু 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ পিছৰ 6-চকীয়া গাড়ীবিলাকৰ দিনটোৰ বাবে মাচুল হ'ব লাগে 100 টকা এইটো আমাৰ দাবী এই দাবীত এনেকুৱা ধৰণৰ কথা নাই যে আমি শপত খালোঁ মাৰ নামত যে এইটো নহ'লে আমি নামানো আমিওতো মানুহ আমিওতো বুজি পাওঁ কিন্তু আমাৰ ভাষা প্ৰশাসনে বুজি নাপায় প্ৰশাসনৰ পুলিচ আছে প্ৰশাসনৰ বন্দুক আছে প্ৰশাসনৰ বেনেট আছে প্ৰশাসনে দয় দিব পাৰে বিভিন্ন ভয় ভাবি কৰি পৃথিৱীত যিমান সংবিধানৰ যিমানবিলাক ধাৰা আছে সব ধাৰণি লগাই দিব পাৰে আৰু আপোনাৰ জনসাধাৰণৰ প্ৰতিবাদ তেওঁলোকে ৰুদ্ধ কৰিব খোজে কিন্তু এই প্ৰতিবাদ ৰুদ্ধ নহয় এই প্ৰতিবাদ বন্ধ নহয় এই প্ৰতিবাদ এজন মানুহৰ প্ৰতিবাদ নহয় এই লক্ষজনৰ প্ৰতিবাদ আজি ইয়াৰ পৰা মানুহক আমি বুজাই দিব খুজিছোঁ তেওঁলোকে যিটো অন্যায় কৰিছে এই অন্যায়ৰ ভাগ অসমৰ প্ৰত্যেকজন মানুহে ইয়াৰ স্থানীয় নাগৰিকে ভোগ কৰিব লাগিব যিহেতু এখন গাড়ী বাজে টুল ল'বলৈ আৰম্ভ কৰিব এই বস্তুটো বন্ধামতে কাৰ হাতত পৰিব জনসাধাৰণৰ মূৰত পৰিব গতিকে আমি কৈছোঁ যে আপোনালোকে বুজিবলৈ চেষ্টা কৰক আপোনালোকে আমাৰ লগত সহমৰ্মিতা প্ৰকাশ কৰক আমাৰ সময় নাই আমি সংগ্ৰাম কৰিবলৈ আমাৰ সময় নাই আপোনালোক আহক অন দ্য স্পট এই জেগাত থিয় হওক আমাৰ লগত কথা পাতক বোলে নহয় আমি এইকেইটা কাম কৰিব পাৰোঁ আমি এইকেইটা কাম কৰিব আমি নোৱাৰোঁ আপোনালোকে পুলিচ প্ৰশাসন আমাক বেৰি থাকিবলৈ কথা নাই দেশখনত ঢেৰ কাম আছে আইন শৃংখলা জড়িত কাম ঢেৰ আছে আজি গোটেই পুলিচ প্ৰশাসন যদি আহি গোলাঘাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যদি আহি ইয়াত বহি থাকে ইয়াৰ পৰা কোনো লাভ নহ'ব গতিকে তেওঁলোকৰ তেনেই সহজ কথা আছে যে অন দ্য স্পট এই মাত্ৰ নালাগে আপোনালোকে আবেলি আহক আমি ইয়াতে থাকিম আমি ৰাস্তালৈ নাযাওঁ আমি ইয়াতে প্ৰতিবাদ কৰিম আৰু আমাৰ প্ৰতিবাদ শুনিব লাগিব তেওঁলোকে আমাৰ লগত আলোচনা কৰিব লাগিব তেতিয়া আমি সেৱা মানিম
অন্যথা আমাক যিমানেই ভয় ভাবুকি বিধি প্ৰদৰ্শন নকৰক আমি এই স্থান কোনো কাৰণত ত্যাগ নকৰোঁ ইনকলাব জিন্দাবাদ আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী ইনকলাব জিন্দাবাদ স্থানীয় ৰাজ্য ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ অবৈধ তুল ল'বলৈ দিয়া নহ'ব এমবি কনচৰ্টেৰিয়াম হুঁচিয়াৰ এমবি কনচৰ্টেৰিয়াম হুঁচিয়াৰ এমবি কনচৰ্টেৰিয়াম হুঁচিয়াৰ স্থানীয় ৰাইজৰ বাবে তুল সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ